আশাভৰা আইডৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ লগত আপোনালোকে পুনৰ যোগদান কৰাৰ বাবে আমি আনন্দিত হৈছোঁ। গীতমালা ৩৭ নম্বৰ ৪ পদৰ ওপৰত ভিত্তি কৰি আজিৰ আলোচনা বিষয়টোৰ শিৰোনাম হৈছে ঈশ্বৰৰ প্ৰচুৰ আশীৰ্বাদত আনন্দ কৰা। পদটোত কৈছে জিহুৱাত হৰ্ষ কৰা, তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব। সম্ভৱতঃ ই বাইবেলৰ অপব্যৱহাৰ কৰা পদবোৰৰ ভিতৰত এটা। অপব্যৱহাৰ সেইটো বাৰু কেনেকৈ? মানুহে প্ৰায়ে এই পদটো এনেদৰে ব্যাখ্যা কৰে, যদি মই ঈশ্বৰক অনুসৰণ কৰোঁ তেনেহ'লে মই তেওঁক যি বিচাৰোঁ তাকেই দিব। কিন্তু যদি আমি গীতমালা ৩৭ নম্বৰৰ প্ৰসংগটো মনোযোগেৰে চাওঁ, তেনেহ'লে ইয়াত বহুত বেলেগ ধৰণে কৈছে। এই অংশটোৰ আৰম্ভণিটো হৈছে, তেওঁ নিজৰ পবিত্ৰসকলক ত্যাগ নকৰে। সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। বাক্যেৰে পৃথিৱীক সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। নিজ হাতে নিজ সদৃশেৰে মানুহক মাটিৰে গঢ়িলা। মানুহত সন্তোষ পাবলৈ প্ৰাণ আত্মা ফুৰে দান কৰিলা। গীতমালাৰ শিৰোনামা হৈছে দাউদৰ ৰচিত গীত। গীতমালা ৩৭ নম্বৰ ২৫ পদত আমাক কোৱা হৈছে যে বৃদ্ধ বয়সত দাউদে গীতৰ যোগেদি জ্ঞান দিছিল। শৈলীত এইটো এটা প্ৰজ্ঞাৰ গীত, ঈশ্বৰৰ প্ৰতি নহয় মানুহৰ প্ৰতি নিৰ্দেশিত। হিতোপদেশ পুস্তকৰ পদ্ধতি অনুসৰি শিক্ষা দিয়া হৈছে। ৰজা দাউদে বহুতো অন্যায়ৰ সন্মুখীন হ'ব লগা হৈছিল। ৰজা চৌলে দাউদক বধ কৰিব বিচাৰিছিল আৰু আনসকলেও তেওঁক হত্যা কৰিব বিচাৰিছিল। ২ চামুৱেল ২২ অধ্যায় ১ পদ। তথাপিও দাউদে ঈশ্বৰৰ ওপৰত সদায় সম্পূৰ্ণ বিশ্বাস ৰাখিছিল। দাউদে জানিছিল যে জিহুৱাই অৱশেষত দুষ্ট লোকসকলক জবাবদিহি কৰিব। গীতমালা ৩৭ নম্বৰ ১০ আৰু ১১ পদ। ঈশ্বৰে তেওঁৰ লোকসকলক বিশ্বাস কৰিবলৈ, আনন্দ কৰিবলৈ আৰু তেওঁৰ ওচৰত তেওঁলোকৰ পথ সমৰ্পণ কৰিবলৈ উৎসাহিত কৰিছিল। তেওঁ তেওঁলোকক স্পষ্ট কৰি দিছিল যে কষ্টৰ মাজতো প্ৰভুৰ এটা পৰিকল্পনা আছে। যদি আমি এই পদ বুজি পাওঁ তেনেহ'লে ই আমাৰ বহুত সহায়ক হ'ব। যেতিয়া আমি প্ৰভুত আনন্দিত হওঁ তেতিয়া তেওঁ আমাৰ হৃদয়ৰ কামনা হৈ পৰে আৰু তেওঁ আমাৰ সেই কামনা নিজেই দিয়ে। বাহ, আমি কি আচৰিত আৰু কিমান আপোন ঈশ্বৰক সেৱা কৰোঁ, যিজনে আমাক ইমান ভাল পায় আৰু নিজকে আমাৰ ত্ৰাণকৰ্তা হিচাপে সম্পূৰ্ণৰূপে সমৰ্পণ কৰিলে। কিন্তু প্ৰভুত নিজকে আনন্দিত কৰাৰ অৰ্থটোনো কি? ভাল প্ৰশ্ন। আত্ম উপাসনাৰ বিৰুদ্ধে যুঁজ দিয়াটো মানুহৰ স্বভাৱ। আমি প্ৰায়েই এই পদটোৰ দ্বিতীয়াৰ্ধত গুৰুত্ব দিওঁ,
যি প্ৰতিশ্ৰুতি দিয়া যেন লাগে যে ঈশ্বৰে আমাৰ হৃদয়ে যি বিচাৰে তাকেই দিব। কিন্তু আমি গীতমালা ৩৭ নম্বৰ ৪ পদৰ প্ৰসংগটো বুজিব লাগিব, যিয়ে আমাক প্ৰভুত আনন্দ কৰাৰ অৰ্থ কি তাক ভালদৰে বুজিবলৈ সহায় কৰিব। প্ৰভুত আনন্দ কৰাৰ অৰ্থ হ'ল আমাৰ হৃদয়ে প্ৰকৃততে খ্ৰীষ্টত শান্তি আৰু পূৰ্ণতা লাভ কৰা। যদি আমি খ্ৰীষ্টত সন্তুষ্টি লাভ কৰোঁ, তেনেহ'লে শাস্ত্ৰই আমাক কৈছে যে তেওঁ আমাৰ হৃদয়ৰ আকাংক্ষা পূৰণ কৰিব। এতিয়া ইয়াৰ অৰ্থ এইটো নহয় যে আমি প্ৰতি দেওবাৰে গীৰ্জালৈ গ'লে ঈশ্বৰে আমাক এখন নতুন গাড়ী দিব। নহয়, ইয়াৰ আঁৰৰ ধাৰণাটো হ'ল যে যেতিয়া আমি ঈশ্বৰৰ অনন্ত বস্তুত সঁচাকৈয়ে আনন্দিত হওঁ, তেতিয়া আমাৰ আকাংক্ষাবোৰ কেতিয়াও অসম্পূৰ্ণ হৈ নাথাকে। যদি আমি মথি 6:33 পদলৈ চাওঁ, ইয়াত কোৱা হৈছে যে কিন্তু তোমালোকে প্ৰথমে তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা, তাতেই সকলো তোমালোকক দিয়া হ'ব। প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচৰাটোৱে অগ্ৰাধিকাৰ লাভ কৰে। মানুহে প্ৰায়ে ধন, মৰ্যাদা, বস্তুগত সম্পত্তি আদিত আনন্দ কৰে, কিন্তু এইবোৰ এই পৃথিৱীৰ সাময়িক বস্তু, যিয়ে আমাক কেতিয়াও সম্পূৰ্ণ সন্তুষ্টি নিদিয়ে। সেয়েহে মানুহে অধিকতকৈ আৰু অধিক পাবলৈ চেষ্টা কৰে। ৰজা চলোমনে সাংসাৰিক ধন সম্পত্তিৰ আকাংক্ষাৰ পৰা এই কথাই শিকিছিল। সেয়ে তেওঁ কৈছিল, সকলোৱে অসাৰ। উপদেশক 1:2 সেয়েহে পাচনি পৌলে তিমথিয়লৈ লিখিছিল, কিন্তু সন্তোষৰ সহিত ভক্তি মহালাভৰ উপায় হয়। প্ৰথম তিমথিয় 6:6 তেনেহ'লে প্ৰভুত নিজকে আনন্দিত কৰাৰ অৰ্থ কি? ঠিক আছে, পদটো ভালদৰে চাওঁ হওক। আমাৰ জীৱনত আমি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বোৰত মনোনিৱেশ কৰোঁ। যিসকলে আমাক পৰ্যবেক্ষণ কৰে তেওঁলোকৰ বাবে এয়া স্পষ্ট নহয়নে? আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ঈশ্বৰক মহিমান্বিত কৰা আৰু তেওঁক উপভোগ কৰা। আমি তেওঁৰ অনুগ্ৰহত ঈশ্বৰক মহিমান্বিত কৰিব পাৰোঁ আৰু তেওঁক মহিমান্বিত কৰি তেওঁক উপভোগ কৰিব পাৰোঁ। আমি যেতিয়া এই কথা বুজি পাম, তেতিয়াই আমি গম পাম যে এইবোৰতকৈ আন একোৱেই আমাক সন্তুষ্টি দিব নোৱাৰে। এনেকি পাৰ্থিৱ বস্তুবোৰৰ আনন্দও ঈশ্বৰত আনন্দিত হোৱাৰ দ্বাৰাইহে আহে। যেতিয়া আমি ঈশ্বৰক বিচাৰোঁ, তেতিয়া দুখ, কষ্ট আৰু বিপদেও এক নতুন অৰ্থ লাভ কৰে। গতিকে ঈশ্বৰত আনন্দিত হোৱাটো তলত দিয়া বিষয়বোৰ সন্মিলিত আছে। প্ৰথম, প্ৰেমৰ কৃপা প্ৰয়োগ কৰাত বহুত বেছি গুৰুত্ব দিয়া উচিত। ঈশ্বৰত আনন্দিত হোৱাৰ অৰ্থ ঈশ্বৰক গভীৰ আৰু নিবিড় প্ৰেম কৰা। দ্বিতীয়, ঈশ্বৰত আনন্দিত হোৱা বিশ্বাসীয়ে খ্ৰীষ্টৰ প্ৰতি উচ্চ সন্মান আৰু দায়িত্বশীল হোৱা উচিত। তৃতীয়, যিজনে ঈশ্বৰত আনন্দ কৰে তেওঁৰ চিন্তাবোৰ সদায় ঈশ্বৰ কেন্দ্ৰিক হয়। যদি এজন ব্যক্তিৰ চিন্তাধাৰা আন পাৰ্থিৱ বিষয়ৰ দ্বাৰা বিচলিত হয়, তেনেহ'লে তেওঁৰ আনন্দ ঈশ্বৰত নাই। চতুৰ্থ, যিজনে ঈশ্বৰত আনন্দিত হয় তেওঁ দিনে ৰাতি ঈশ্বৰৰ সৈতে বাৰ্তালাপ কৰাৰ ইচ্ছা থাকে। পঞ্চম, এনে ব্যক্তি প্ৰায়ে খ্ৰীষ্টৰ অনুপস্থিতিৰ বাবে শোক কৰে। খ্ৰীষ্টৰ অনুপস্থিতিয়েই হ'ব আটাইতকৈ ডাঙৰ দুখ আৰু তেওঁৰ উপস্থিতিয়েই হ'ব আনন্দ আৰু আনন্দৰ মূল উৎস। ষষ্ঠ, যিজনে ঈশ্বৰত আনন্দ কৰে তেওঁ ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আৰু তেওঁক সন্তুষ্টি দিবলৈ সকলো কামতে সদায় চেষ্টা কৰিব। পাচনি পৌলে ঈশ্বৰত আনন্দ কৰাৰ বিষয়ে কিবা কৈছেনে? নিশ্চিতভাৱে হয়। 2 কৰিন্থিয়া 4:4 পৌলে কি কৈছে চাওঁ আহা। তেওঁ আমাক কৈছে যে ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্টৰ তেওঁৰ গৌৰৱ প্ৰকাশৰ শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই সেই বিশ্বাস নকৰাবিলাকৰ জ্ঞান চকু অন্ধ কৰিলে। পৌলে বুজাব বিচাৰিছে যে শয়তানে শুভবাৰ্তাত খ্ৰীষ্টৰ সৌন্দৰ্যৰ আনন্দ নষ্ট কৰিবলৈ চেষ্টা কৰে। শুভবাৰ্তা হৈছে সেই স্থান য'ত ক্ৰুছে সেই বৈচিত্ৰ্যপূৰ্ণ উৎকৰ্ষতাক আটাইতকৈ স্পষ্টভাৱে একত্ৰিত কৰে। বাৰু জুৰি, তেনেহ'লে আমি কোনবোৰ বিষয়ত আনন্দিত হোৱা উচিত? আমি অনেক বিষয়ত আনন্দিত হোৱা উচিত, কিন্তু ইয়াত তাৰে কেইটামানহে উল্লেখ কৰা হ'ল। প্ৰথম, উত্তৰ পোৱা প্ৰাৰ্থনাত আনন্দ কৰা। তোমাৰ হান্নাৰ কাহিনী মনত আছেনে? সন্তান জন্ম দিব নোৱাৰি তেওঁ সেই বিষয়ে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছিল। অৱশেষত ঈশ্বৰে তেওঁক চমুৱেল নামৰ এজন পুত্ৰৰ আশীৰ্বাদ দিলে। প্ৰথম চমুৱেল 2:1 কৈছে,
পাছে হান্নাই প্ৰাৰ্থনা কৰি ক'লে, মোৰ মনে জিহুৱাত আনন্দিত কৰিছে, জিহুৱাত মোৰ শিং ওখ হৈছে। শত্ৰুবোৰৰ আগত মোৰ মুখ বহলকৈ মেলা হ'ল, কিয়নো মই তোমাৰ পৰিত্ৰাণত আনন্দ কৰিছোঁ। বিশ্বাসী হিচাপে আমিও হান্নাৰ দৰেই উত্তৰ পোৱা প্ৰাৰ্থনাত আনন্দিত হোৱা উচিত। ইয়াৰ অৰ্থ এইটো নহয় যে আমি বিচৰা সকলো বস্তু আমি লাভ কৰিম। অৱশ্যে আমি ঈশ্বৰৰ প্ৰশংসা কৰা উচিত, কাৰণ তেওঁ আমাৰ প্ৰাৰ্থনা শুনে, আমাৰ মংগল আৰু তেওঁৰ মহিমাৰ বাবে সকলো কাম কৰি আছে। ৰোমিয়া 8:28। দ্বিতীয়তে, আৰাধনাত আনন্দ কৰা। আন এটা অতি আনন্দৰ ঠাই হ'ব পাৰে আৰাধনাৰ জৰিয়তে। ইয়াত আমি সংগীতৰ সৈতে আৱেগ মিহলি কৰাৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত, যিটো এটা বিপদজনক কামো হ'ব পাৰে। ঈশ্বৰে আমাক আত্মাৰে আৰু সত্যৰে তেওঁৰ আৰাধনা কৰিবলৈ কৈছে। যোহন 4:24। ঈশ্বৰৰ আৰাধনা কৰি দাউদে অতিশয় আনন্দিত হৈছিল। গীতমালা 35:9 কৈছে, তাতে মোৰ প্ৰাণ জিহুৱাত উল্লাসিত হ'ব, তেওঁৰ পৰিত্ৰাণত আনন্দিত হ'ব। তৃতীয়তে, ঈশ্বৰৰ পৰিসীমাত আনন্দিত হোৱা। ঈশ্বৰে দিয়া নিয়মবোৰত সুখী হোৱাটো হয়তো আচৰিত যেন লাগিব পাৰে, কিন্তু যেতিয়া আমি বুজি পাওঁ যে আমাক ঈশ্বৰে প্ৰেম কৰে আৰু তেওঁ আমাক ৰক্ষা কৰিবলৈ তেওঁৰ নিয়মবোৰ দিছে, তেতিয়া আমি জানো যে সেইবোৰ অনুসৰি জীয়াই থকাটো আনন্দৰ কথা। এডেন বাগিচাত আদম আৰু হৱাৰ কথা ভাবি চাওক। তেওঁলোকক কৰিব পৰা আৰু কৰিব নোৱাৰা, তাৰে চাৰিওফালে প্ৰভুৱে এটা সীমা নিৰ্ধাৰণ কৰিছিল, কিন্তু তেওঁলোকৰ অসৎ আচৰণৰ বাবেই তেওঁলোকৰ পতন ঘটিছিল। তেনেহ'লে জুৰি, আমি কি পৰীক্ষাতো আনন্দিত হ'ব পাৰোঁনে? অৱশ্যেই হয়। এনেকৈ জীৱনৰ কঠিন সময়তো আমি আনন্দ কৰিব পাৰোঁ। শুনিবলৈ আচৰিত হ'ব পাৰে, কিন্তু ইয়াৰ কাৰণ তলত উল্লেখ কৰা হৈছে। 2 কৰিন্থিয়া 12:10 কৈছে, এই হেতুকে খ্ৰীষ্টৰ নিমিত্তে মই দুৰ্বলতা, অপমান, দৰিদ্ৰতা, তাৰণা, সংকট এইবোৰত সন্তুষ্ট হওঁ, কিয়নো যেতিয়া মই দুৰ্বল তেতিয়াই বলৱান। ইয়াৰ আঁৰৰ ৰহস্য বা কি? কাৰণটো হ'ল আমি খ্ৰীষ্টৰ সৈতে বিজয়ৰ অংশীদাৰ। পৰিস্থিতি যিয়েই নহওক কিয় আমি আনন্দ বাছি ল'ব পাৰোঁ। আমাৰ ত্ৰাণকৰ্তা আৰু বন্ধু হিচাপে ঈশ্বৰক আমি আনন্দিত কৰা উচিত, নহয়নে? নিশ্চিতভাৱে ঈশ্বৰ হৈছে আমাৰ অন্তৰংগ যত্নশীল ত্ৰাণকৰ্তা আৰু বন্ধু। তেওঁৰ প্ৰেমত, তেওঁৰ যত্নত, তেওঁৰ সুৰক্ষাত আৰু আপোনাৰ সৈতে সেই ধৰণৰ অন্তৰংগ ব্যক্তিগত সম্পৰ্ক স্থাপন কৰাৰ ইচ্ছাত আনন্দিত হওক। যদি ঈশ্বৰ আৰু যীশু আমাৰ বাবে নহয়, যদি তেওঁলোকৰ প্ৰতি আমাৰ প্ৰেম নহয়, যদি তেওঁলোক আমাৰ বন্ধু নহয়, তেনেহ'লে সন্মুখত প্ৰত্যাহ্বানক চোৱাৰ ক্ষমতা আমাৰ নাথাকিব। আমি মাত্ৰ আতংকিত হ'ম। আমি আমাৰ ভয়ৰ ভিতৰত আবদ্ধ হৈ তেওঁক চিনি পাব নোৱাৰিম আৰু তেওঁক উপভোগ কৰিব নোৱাৰিম। দিন ৰাতিৰ প্ৰতিটো মুহূৰ্ত ঈশ্বৰত আনন্দ কৰাৰ বাবে পৰিচালিত হ'ব লাগে, কাৰণ ইয়াৰ জৰিয়তে তেওঁ আমাক আশ্বাস দিব বিচাৰে। হয়, মই জানো যে ঈশ্বৰে আমাক কোনো সংখ্যাৰ দৰে নাচায়। তেওঁ আমাক নামে সৈতে জানে আৰু ব্যক্তিগতভাৱে আমাৰ যত্ন লয়। এই জ্ঞান শ্বাসৰুদ্ধকাৰী নহয়নে? তেতিয়াহ'লে আমি ঈশ্বৰৰ উপহাৰৰ যোগেদি আনন্দিত হোৱা উচিত। গীতমালা 19:1 আমাক এইদৰে কোৱা হৈছে, গগন মণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে। মই সেই তিনিওটা পুনৰ কওঁ, তেওঁক অসীম প্ৰশংসনীয় হিচাপে দেখি উপভোগ কৰক। তেওঁক আপোনাৰ প্ৰিয় বন্ধু, ত্ৰাণকৰ্তা, যত্নশীল ৰক্ষক আৰু যোগানকৰ্তা হিচাপে আঁকোৱালি লওক। আৰু তৃতীয়তে, তেওঁ আপোনাক দিয়া সকলো বিষয়ৰ ধন্যবাদ আৰু উপাসনা কৰক। কিছুমান মানুহে হয়তো এতিয়াও প্ৰভুত আনন্দিত কৰাৰ বিষয়ে বিভ্ৰান্ত হৈ আছে। ৰাহুলৰ কাহিনী কওঁ শুনক। আৱেগিক অভিজ্ঞতাৰে ভৰি থকা গীৰ্জাঘৰ এখনত ৰাহুল গৈছিল আৰু ডাঙৰ দীঘল হৈছিল। এনে এটা দেওবাৰ যোৱা নাছিল য'ত কোনোবাই কোৱা নাছিল যে তেওঁলোকে প্ৰভুৰ পৰা বিশেষ বাক্য লাভ কৰিছে। যেতিয়া সংগীত বজোৱা হৈছিল তেতিয়া বহুতো চকুলো, হালেলুয়া চিঞৰ আৰু অন্যান্য আৱেগ আছিল যাৰ বিষয়ে তেওঁ নিশ্চিত নাছিল যে কি আছে। যেতিয়া ৰাহুলে এখন ৰক্ষণশীল খ্ৰীষ্টান স্কুলত পঢ়িব গৈছিল, তেতিয়া যেন সপ্তাহটোৰ ভিতৰত পেণ্ডুলামটো অন্য দিশে ঘূৰিছিল। তেওঁৰ গীৰ্জাই কৈছিল যে তেওঁলোকৰ অভিজ্ঞতাৰ ক্ষুধাই প্ৰভুৰ প্ৰতি তেওঁলোকৰ আনন্দ প্ৰকাশ কৰিছিল, কিন্তু তেওঁ স্কুলৰ পৰা পোৱা বাৰ্তাটো আছিল, ঈশ্বৰ তেতিয়াহে আনন্দিত হয় যেতিয়া আপুনি তেওঁৰ আশা অনুসৰি জীৱন ধাৰণ কৰে।
ৰাহুল বিভ্ৰান্ত হৈ পৰিছিল আৰু প্ৰভুত নিজকে আনন্দিত কৰাৰ অৰ্থ কি সেই বিষয়ে প্ৰকৃত উত্তৰ বিচাৰিছিল। হয়তো আপুনিও ৰাহুলৰ পৰিস্থিতিৰ সৈতে নিজৰ কথা মিলাব পাৰিছে। ঈশ্বৰৰ প্ৰতি প্ৰকৃত আনন্দই সেই বস্তুটোৰ পৰা আমাৰ দৃষ্টি আঁতৰাই পেলাই যি আমি পাবলৈ আকাংক্ষা কৰোঁ। ঈশ্বৰত আনন্দ কৰাৰ আজ্ঞা গীতমালা ৩৭ নম্বৰ তালিকাত আমি দেখা পাওঁ। ৰজা ডায়ুদে গীতমালাত এটা বাস্তৱ ঘটনা বা ব্যক্তিৰ বিষয়ে এক চমু আমোদজনক কাহিনী হিচাপে লিখিছিল। এইটো সেইসকলৰ বাবে লিখা হৈছিল যিসকলে বিৰক্ত হৈছিল। বাৰু নিকিতা বা, তুমি অনুগ্ৰহ কৰি গীতমালা ৩৭ নম্বৰ ২ পৰা ৭ পদত দিয়া আজ্ঞাৰ তালিকাখন অকণ কোৱাচোন। বাৰু কওঁ, শুনা। দুষ্কৰ্মীসকলৰ পৰিণতি জানি লওক। গীতমালা ৩৭ নম্বৰ ২ পদ। প্ৰভুৰ ওপৰত বিশ্বাস ৰাখক। গীতমালা ৩৭ নম্বৰ ৩ পদ। ভাল কৰ্ম কৰক। গীতমালা ৩৭ নম্বৰ ৩ পদ। বিশ্বস্ততাৰ সৈতে বন্ধুত্ব কৰক। গীতমালা ৩৭ নম্বৰ ৩ পদ। জিহুৱাত আনন্দিত হওক। গীতমালা ৩৭ নম্বৰ ৪ পদ। তেওঁৰ ওচৰত আপোনাৰ পথ সমৰ্পণ কৰক। গীতমালা ৩৭ নম্বৰ ৫ পদ। জিৰণি লওক আৰু প্ৰভুৰ বাবে ধৈৰ্য সহকাৰে অপেক্ষা কৰক। গীতমালা ৩৭ নম্বৰ ৭ পদ। তুমি লক্ষ্য কৰিছানে যে আমাৰ ওচৰতে থকা আজ্ঞাবোৰৰ ঠিক মাজতে প্ৰভুত আনন্দিত হওক। ঈশ্বৰে বিচাৰে যে আমি এই সকলোবোৰ নীতি প্ৰয়োগ কৰোঁ আৰু লগতে তেওঁৰ ওপৰত আনন্দিত হওঁ। এইটো শুনিবলৈ বৰ ভাল লাগিছে। কিন্তু যেতিয়া চাৰিওফালে সকলো ভুল হোৱা যেন লাগে, তেতিয়া কেনেকৈ ঈশ্বৰত আনন্দ লাভ কৰিব পাৰি? বিৰক্ত হোৱা বন্ধ কৰাৰ আটাইতকৈ উত্তম উপায় হ'ল পৰিস্থিতিৰ পৰা চকু আঁতৰাই খ্ৰীষ্টৰ ওপৰত স্থিৰ কৰা যি এজন বিশ্বাসীৰ আনন্দৰ প্ৰকৃত উৎস। আহক আমি ফিলিপিয়া ২:১৩ পদত পোৱা এই প্ৰতিজ্ঞাৰ দ্বাৰা অনুপ্ৰাণিত হওঁ। কিয়নো ঈশ্বৰেই নিজৰ হিত সংকল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য সাধন কৰা এই উভয়ৰ সাধনকৰ্তা হৈছে। তেনেহ'লে প্ৰভুত আনন্দিত হোৱাৰ কাৰণবোৰ কি কি হ'ব পাৰে? ভাল প্ৰশ্ন। কেইবাটাও কাৰণ আছে। তাৰে কেইটামান কওঁ শুনা। প্ৰথমে, আমাৰ ঈশ্বৰ প্ৰভুৰ মহত্বত আনন্দিত হওক। আমি সকলোৱে নিজৰ নায়কসকলক প্ৰশংসা কৰিবলৈ বদ্ধপৰিকৰ। এজন খেলুৱৈ হওক, সংগীতজ্ঞ হওক বা মনোৰঞ্জক হওক, আমি তেওঁলোকৰ কৃতিত্ব অনুসৰণ কৰি উপভোগ পাওঁ। কিন্তু ঈশ্বৰে আমাক তেওঁ কোন আৰু তেওঁৰ উৎকৃষ্ট মহত্বৰ সকলো আশ্চৰ্যৰ প্ৰশংসা কৰাৰ আকাংক্ষাৰে সৃষ্টি কৰিছে। আমি কেতিয়াও ঈশ্বৰৰ বাহিৰে কাকো সম্পূৰ্ণৰূপে প্ৰশংসা কৰিব নোৱাৰোঁ। আমি উপলব্ধি কৰা উচিত যে এই জগতৰ দেৱতা যি দুষ্টজন, তেওঁ অবিশ্বাসীসকলৰ মনক অন্ধ কৰি পেলায় যাতে তেওঁলোকে খ্ৰীষ্টৰ মহিমাৰ শুভবাৰ্তাৰ পোহৰ দেখা নাপায়। ২ কৰিন্থিয়া ৪:৪ পদ। গতিকে তেওঁলোকে প্ৰতিমা পূজাৰ ফালে মুখ কৰিবলৈ ইচ্ছা কৰে, যেতিয়ালৈকে পবিত্ৰ আত্মাই সত্যৰ প্ৰতি তেওঁলোকৰ চকু মেলি নিদিয়ে। ১ কৰিন্থিয়া ৬:১১ পদত পাচনি পৌলৰ এই কথাষাৰ বিবেচনা কৰি নম্ৰ হওক। তোমালোক কোনো তেনেকুৱা লোক আছিল। ঈশ্বৰে আপোনাৰ চকু মেলিলে যাতে আপোনাৰ এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব পাৰে। যেতিয়া আপুনি ঈশ্বৰত আনন্দিত হ'ব, তেতিয়া আপুনি বুজিব যে তেওঁৰ সকলো কথাই আপোনাৰ আকাংক্ষাৰ উত্তৰ। দ্বিতীয়তে, আমি প্ৰভুৰ সান্নিধ্যত আনন্দিত হোৱা উচিত। বাইবেলে আমাক ঈশ্বৰত আনন্দ লাভ কৰিবলৈ আজ্ঞা দিছে। প্ৰভুৱে বিচাৰে আমি আমাৰ হৃদয় তেওঁৰ ফালে ঘূৰাওঁ। জাকুব ৪:৮ পদত প্ৰতিজ্ঞা কৰা হৈছে, ঈশ্বৰৰ ওচৰলৈ চাপি আহা, তাতে তেওঁ তোমালোকৰ ওচৰলৈ চাপিব। এইটো কিমান সুন্দৰ কথা। যদি আপুনি প্ৰাৰ্থনা, শাস্ত্ৰ ধ্যান আৰু তেওঁৰ বাক্যৰ যোগেদি আপোনাৰ সৈতে কথা কোৱা শুনাৰ যোগেদি তেওঁৰ ওচৰলৈ ঘূৰি আহে, তেনেহ'লে স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তাই আপোনাৰ ওচৰলৈ আহিবলৈ ইচ্ছুক। এগৰাকী ভদ্ৰ মহিলাই তেওঁৰ স্বামীৰ সৈতে থকা সম্পৰ্কৰ কথা ক'লে। তেওঁ ক'লে, যেতিয়া মই মহিলাৰ অনুষ্ঠানত বক্তৃতা দিবলৈ যাওঁ, তেতিয়া মোৰ স্বামীয়ে মোক সঁচাকৈয়ে মনত পেলাই মই আঁতৰত থকাৰ সময়ত তেওঁ মোক সঘনাই মেছেজ কৰি থাকে। তেওঁৰ লগত মোৰ উপস্থিতি তেওঁ মিছ কৰাটোৱে মোক আনন্দিত কৰে। আনহাতে আপুনি কল্পনা কৰিব পাৰেনে, যদি মহিলাগৰাকী তেওঁৰ গ্ৰন্থবোৰক আওকাণ কৰিব বিচাৰে, তেনেহ'লে তেওঁলোকৰ সম্পৰ্কত কেনেকুৱা আঘাত হ'ব?
এইটো এনেকুৱা এটা কথা যে আমি প্ৰভুৰ সান্নিধ্যত আনন্দিত হোৱাটো আৱশ্যক। তৃত্ব ঈশ্বৰৰ সহায়ত আনন্দিত হওক। ঈশ্বৰে নিবিচাৰে যে আপুনি কৰ্তব্যৰ বাবে তেওঁৰ ওপৰত আনন্দিত হওক। তাৰ পৰিৱৰ্তে ঈশ্বৰে খ্ৰীষ্টীয় বিশ্বাসীসকলক যি কৰিবলৈ আজ্ঞা দিছে সেই আজ্ঞা পালন কৰিবলৈ তেওঁ সদায়ে কেৱল সামৰ্থ্যই প্ৰদান নকৰে, লগতে আমাক সেই কাম কৰাৰ সম্ভাৱনাও প্ৰদান কৰে। যেতিয়া ঈশ্বৰে আপোনাক ইচ্ছা প্ৰদান কৰে, তেতিয়া তেওঁ আপোনাক ক্ষমতা প্ৰদান কৰে। ভয় আৰু কঁপনিৰে নিজৰ পৰিত্ৰাণৰ কাম কৰিবলৈও ক্ষমতা প্ৰদান কৰে। ফিলিপিয়া 2:12। ঈশ্বৰে কৈছে, আপুনি বিচৰা নাই বাবে পোৱা নাই। প্ৰাৰ্থনা কৰক আৰু তেওঁ প্ৰতিজ্ঞা কৰে যেতিয়া আপুনি তেওঁৰ ইচ্ছা অনুসৰি প্ৰাৰ্থনা কৰে তেতিয়া তেওঁ উত্তৰ দিব, কাৰণ ই তেওঁৰ পুত্ৰৰ মহিমা কঢ়িয়াই আনে। আমাৰ প্ৰতি ঈশ্বৰৰ মহান প্ৰেমত আমি আনন্দিত হোৱা উচিত। হয়, তুমি ঠিকেই কৈছা। এজন পালকৰ পত্নীয়ে কয়, পালকৰ পত্নী হিচাপে 30 বছৰতকৈও অধিক সময় মোৰ স্বামী আৰু মই দেখিছো যে শুভবাৰ্তাৰ সৈতে যোগাযোগ কৰিবলৈ আটাইতকৈ কঠিন লোকসকলৰ ভিতৰত কিছুমান হৈছে যিসকলে গীৰ্জাত ডাঙৰ দীঘল হৈছে, কাৰণ তেওঁলোকে তেওঁলোকৰ প্ৰতি ঈশ্বৰৰ প্ৰচণ্ড প্ৰেমক স্বাভাৱিক বুলি লয়। মই ইমান ভাল মানুহ আৰু গোটেই জীৱন গীৰ্জালৈ গৈছো। তেওঁ আৰু কয় যে তেওঁ এই কথাটোৰ সৈতে পৰিচিত আছিল যে যীশুৱে তেওঁৰ পাপ পৰিষ্কাৰ কৰিবলৈ নিজৰ মূল্যৱান তেজ বোৱাইছিল। তেওঁ ৰোমিয়া 5:8 মুখস্থ কৰিছিল। কিন্তু ঈশ্বৰে আমালৈ তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে, কাৰণ ইতিপূৰ্বেই যেতিয়া আমি পাপী আছিলো তেতিয়া খ্ৰীষ্টে আমাৰ কাৰণে আপোন প্ৰাণ দিলে। কিন্তু বাৰ্তাটোৰ পৰিচিততাই যেন তেওঁক বিষয়টোৰ প্ৰতি আগ্ৰহৰ অভাৱলৈ লৈ যোৱা যেন লাগিছিল। ইফিচিয়া 3:18 আৰু 19 পদত পাচনি পৌলে এই সমস্যাটোৰ বিষয়ে চিন্তিত হোৱা যেন লাগিছিল। লোকসকলে তেওঁলোকৰ প্ৰতি ঈশ্বৰৰ প্ৰেমৰ বিষয়ে যেন বুজি পায়। সেয়েহে তেওঁ প্ৰাৰ্থনা কৰিছিল যে তেওঁলোকে সকলো পবিত্ৰ লোকৰ সৈতে প্ৰস্থ আৰু দৈৰ্ঘ্য, গভীৰতা আৰু উচ্চতা কি বুজিব পাৰে। খ্ৰীষ্টৰ প্ৰেমে যি জ্ঞান প্ৰদান কৰে যাতে তোমালোক ঈশ্বৰৰ পূৰ্ণতাৰে পৰিপূৰ্ণ হ'বা। লগতে আমি ঈশ্বৰৰ দয়া আৰু কৰুণাত আনন্দিত হোৱা উচিত। ঈশ্বৰৰ প্ৰচুৰ দয়া এনেকুৱা এটা কথা যিটো আমি কেতিয়াও সম্পূৰ্ণৰূপে বুজিব নোৱাৰো। খ্ৰীষ্টৰ তেজেৰে শুচি কৰাৰ বাবে আমি তেওঁৰ আগত হিমতকৈও বগাকৈ থিয় হ'ব পাৰো। যীশুৱাই কৈছে, আহা আমি তৰ্ক বিতৰ্ক কৰোঁ হওক, তোমালোকৰ পাপবোৰ সেন্দুৰ বৰণীয়া হ'লেও হিমৰ দৰে বগা কৰা হ'ব। যিচয়া 1:18। প্ৰভুৰ অতল প্ৰেম কেতিয়াও শেষ নহয়, তেওঁৰ দয়া কেতিয়াও শেষ নহয়। অনুপমাই কোৱা অভিজ্ঞতাৰ বিষয়ে কওঁ শুনক। এসময়ত মই এজনী সৰু ছোৱালী আছিলো। মই এজনী নিখুঁততাবাদী আছিলো। যেতিয়া মোৰ মায়ে মোক কিবা এটা কৰিবলৈ কয় তেতিয়া মই লগে লগে কৰিছিলো। মোৰ হাতৰ আখৰ পৰিপাটি আছিল আৰু মোৰ বিচনাখনতো কোনো বলিৰেখা নাথাকিছিল। কামবোৰ সঠিকভাৱে কৰাটো আনুগত্য বা প্ৰেমৰ অনুভূতিৰ পৰা অহা নাছিল, কিন্তু অনুমোদনৰ বাবে এক নিৰাশাজনক সন্ধানৰ পৰাহে আহিছিল। মই অক্সিজেনৰ দৰে আনৰ অনুমোদনৰ বাবে হাহাকাৰ কৰিছিলো। যেতিয়া মই গীতমালা 37 নম্বৰ 4 আৰু গীতমালা 20 নম্বৰৰ 4 পদ পঢ়িলো, তেতিয়া অৱশেষত মই অনুভৱ কৰিছিলো যে ঈশ্বৰে মোৰ বাবে যুক্তিযুক্ত হয়। এটা সাধাৰণ 1+1=2 সমীকৰণৰ দৰে মই হিচাপ কৰিলো। মই কিবা এটা কৰিব পাৰিম আৰু বিনিময়ত ঈশ্বৰে মোক মই বিচৰাখিনি দিব। মোৰ আচৰণৰ বাবেই এটা নিৰ্দিষ্ট ফলাফল লাভ কৰিব পাৰিলো। এনেদৰে মই যি বিচাৰিছিলো সেয়া পাবলৈ ঈশ্বৰক সন্তুষ্ট কৰাৰ চেষ্টাৰ যাত্ৰা আৰম্ভ কৰিছিলো। গতিকে অনুপমাৰ সাক্ষ্যৰ বিষয়ে নিকিতা বা, তোমাৰ মতামত কি বাৰু? মই কিবা এটা কৰিব পাৰো আৰু তাৰ বিনিময়ত ঈশ্বৰে মোক মই বিচৰাখিনি দিব বুলি তেওঁৰ ধাৰণাটো হয়তো ভুল। তেওঁ কিবা এটা ভাল কৰিবলৈ চেষ্টা কৰি আছিল যাতে প্ৰভুৱে তেওঁক পুৰস্কৃত কৰে। তুমি ঠিকেই কৈছা। আমি কৰা ভাল কামৰ বাবে ঈশ্বৰক পুৰস্কৃত কৰিবলৈ আমি দাবী কৰিব নোৱাৰো। আন এটা কাহিনী শুনো আহক। এদিন এজন যুৱকে অৰণ্যৰ মাজেৰে খোজকাঢ়ি গৈ থাকোঁতে তেওঁ এজন বৃদ্ধ লোকক জুৰিৰ পাৰত বহি থকা দেখিলে। ডেকাজনে বৃদ্ধ মানুহজনক সুধিলে যে তেওঁ কি কৰি আছে
আৰু বৃদ্ধজনে উত্তৰ দিলে, মই মাছ ধৰি আছো। যুৱকজনে উত্তৰ দিলে, অ', এইটো আমোদজনক কথা। আপুনি কিমান মাছ ধৰিলে? বৃদ্ধ মানুহজনে উত্তৰ দিলে, মই এটাও ধৰিব পৰা নাই। কৌতূহল হৈ যুৱকজনে সুধিলে, আপুনি যদি এটাও মাছ ধৰিব পৰা নাই, তেনেহ'লে ইয়াত কিয় বহি মাছ ধৰি আছে? জ্ঞানী বৃদ্ধজনে ক'লে, মই মাছ ধৰিবলৈ মাছ নামাৰো, মই শান্তিৰ বাবে মাছ ধৰিছো। কেতিয়াবা জীৱনত আমি ভুল বস্তুবোৰ অনুসৰণ কৰোঁ আৰু প্ৰকৃততে কি গুৰুত্বপূৰ্ণ তাক চিনাক্ত কৰাত বিফল হওঁ। ধন, ক্ষমতা আৰু বস্তুগত সা-সম্পত্তিৰ বিপৰীতে আমি শান্তি, আনন্দ, পৰিপূৰ্ণতা আৰু সন্তুষ্টি লাভ কৰা উচিত, যিটো কেৱল যীশুখ্ৰীষ্টতহে পোৱা যায়। প্ৰিয় দৰ্শকসকল, অনেক সময়ত ঈশ্বৰৰ আশীৰ্বাদৰ বিনিময়তহে আমি সত্য কাম কৰিব বিচাৰোঁ। মনত ৰাখিব, ঈশ্বৰ সৰ্বশক্তিমান আৰু আমি তেওঁৰ লগত আদান প্ৰদান কৰাৰ যোগ্য নহওঁ। আমি কেৱল সত্যতাৰে জীৱন যাপন কৰি তেওঁত পৰম সন্তুষ্টি লাভ কৰোঁ হওক। এই খণ্ডটোৰ আলোচনাৰ শেষত আমি উপনীত হৈছোঁ। এই সপ্তাহটো এনে এটা সময় হওক যেতিয়া আমি ঈশ্বৰত আনন্দ বিচাৰি পাব পাৰোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিলোঁ। নমস্কাৰ। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। এটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ, প্ৰতিটো দিনৰ, প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া, প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত। ইখুজি দুখুজি কৰি আমি আগুৱাওঁ, বিপদ নেওচি আগবাঢ়ি যাওঁ। ইখুজি দুখুজি প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি লওঁ আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 0444908151।